ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু ইণ্ডাষ্ট্ৰী এই দুইটা ক্ষেত্ৰত বিনিয়োগ কৰিবলৈ 5,18,000 কোটি টকাৰ প্ৰস্তাৱ আমালৈ আহিছিল। সেই প্ৰস্তাৱসমূহক আমি একচুৱেল ইনভেষ্টমেণ্টলৈকে কনভাৰ্ট কৰাটো আমাৰ বাবে প্ৰত্যাহ্বান আছিল। আজি এই যিমানবিলাক ইনভেষ্টমেণ্ট আমি দেখা পাইছোঁ, তেওঁলোকে ইতিমধ্যে নিজৰ অঞ্চলত বিভিন্ন পৰ্যায়ৰ কাম আৰম্ভ কৰিছে। অৰ্থাৎ 5,18,000 কোটি টকাৰ 3 লাখ কোটি টকাৰ ইনভেষ্টমেণ্ট আজি আমি ফিল্ডত আৰম্ভ কৰিবলৈ সক্ষম হৈছোঁ। এডভান্টেজ অসমৰ এবছৰৰ ভিতৰতে আমি এই সফলতা লাভ কৰিছোঁ। ইউজুৱেলি আমি 5 বছৰৰ মূৰত এখন বিনিয়োগ সন্মিলন পাতোঁ। এইবাৰ মই আশা কৰোঁ যে 2026 চনৰ ভিতৰতে আমি 5 লাখ কোটি টকা স্পৰ্শ কৰিবলৈ সক্ষম হ'ম আৰু এডভান্টেজ অসম 3ৰ পৰিকল্পনাও আমি আৰম্ভ কৰিব পাৰিম। অসমৰ এক পৰিৱৰ্তিত চেহেৰা, অসমক মানুহে বিশ্বাসত লৈছে আৰু বিনিয়োগকাৰীসকলে অসমত বিনিয়োগ কৰিবলৈ আগবাঢ়ি আহিছে। নতুন ল'ৰা ছোৱালী অসমৰ বাহিৰত নোযোৱাকৈ থাকিব পাৰিব। এই সফলতা এটা অত্যন্ত গুৰুত্বপূৰ্ণ সময়ত আহিছে। ইয়াৰ পৰা আমি যদি অসমত উদ্যোগীকৰণৰ পৰিৱেশ এটা ৰাখি থ'ব পাৰোঁ, দি যাব পাৰোঁ, অসম ভাৰতৰ ঔদ্যোগিক মানচিত্ৰত বলিষ্ঠভাৱে প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হ'ব।